নমস্কাৰ, আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান অসমীয়া নতুন বছৰ আৰম্ভ হৈছে। শকাব্দ হৈছে 1946 শকাব্দ আৰু ভাস্কৰাব্দ হৈছে 1431 ভাস্কৰাব্দ। আজি আমি আলোচনা কৰিম কুম্ভ ৰাশিৰ বাৰ্ষিক ফলৰ বিষয়ে, অৰ্থাৎ এই বছৰটো কুম্ভ ৰাশিৰ মানুহৰ কেনেদৰে পাৰ হ'ব, কি শুভ আছে কি অশুভ আছে, সকলোখিনি সামৰি আজি আমি আলোচনা কৰিম। কুম্ভ ৰাশি গঠন হৈছে ধনিষ্ঠা, শতভিষা আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ লগ লাগি। এই ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। এই ৰাশিৰ নামৰ আদি আখৰ হ'ব গ আৰু তালিব্য শ। এই ৰাশি হৈছে পুৰুষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ আৰু বায়ু তত্ত্বৰ। কুম্ভ ৰাশি মানুহৰ স্বভাৱ, অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিকা কেনেকুৱা ধৰণৰ হয়। কুম্ভ ৰাশিৰ জাতক জাতিকা হ'ব আনন্দ মনৰ, ভ্ৰমণ প্ৰিয়, নতুনত্বৰ প্ৰতীক, উচ্চ অভিলাষী, গন্ধ দ্ৰব্য প্ৰিয়, সদায় উন্নতি কৰিবলৈ চেষ্টা কৰে, সকলোৰে লগত মিলিজুলি কাম কৰিব বিচাৰে, সদায় নতুন নতুন কামত তেওঁলোকে আনন্দ পায়, আনক সন্মান কৰে আৰু নিজকো সন্মান কৰিলে ভাল পায়। এই জাতক কেতিয়াবা মানসিক অশান্তিত ভোগাও দেখা যায়। এই জাতক বা জাতিকা হ'ব ভ্ৰমণ প্ৰিয় আৰু খুব আনন্দ মনৰ, ফূৰ্তি কৰি ভাল পায়, কিন্তু মনৰ ভাৱত সদায় দুখ ভাৱ এটা সদায় থাকে। এই ৰাশিৰ মানুহ হ'ব কেতিয়াবা নম্ৰ আৰু কেতিয়াবা খঙাল স্বভাৱৰ হোৱা দেখা যায়। আনক উপদেশ দি ভাল পাব। এই ৰাশিৰ মানুহ হ'ব সমাজ সংস্কাৰক, অৰ্থাৎ সমাজত প্ৰচলিত নিয়ম নীতি তেওঁলোকে সলনি কৰিবলৈ বিচাৰে, অৰ্থাৎ সকলোবিলাক সমাজত প্ৰচলিত নীতি নিয়ম তেওঁলোকে মানিব নিবিচাৰে। এই শ্ৰেণীৰ অৰ্থাৎ কুম্ভ ৰাশিৰ জাতক জাতিকা হ'ব গোপন বুদ্ধিযুক্ত, সমালোচক, কিছু অহংকাৰ ভাৱযুক্ত তথা বিলাসী জীৱন যাপন তেওঁলোকে বিচাৰে। কৰ্মদক্ষ হয়, কিন্তু কেতিয়াবা তেওঁলোকে খুব এলাহ প্ৰবৃত্তিৰ হোৱাও দেখা যায়। এতিয়া আহিলে আমাৰ কুম্ভ ৰাশিৰ বৰ্তমানৰ বছৰটো কেনেদৰে পাৰ হ'ব। এই ৰাশিৰ বছৰটোৰ আৰম্ভণিতে কিছু অসুবিধাৰ সন্মুখীন হ'ব, অৰ্থাৎ কৰ্ম, ভাগ্য লগতে বিদ্যা পুথিত কিছু অসুবিধাৰ সন্মুখীন হ'ব। কিন্তু জেঠ মাহৰ পিছৰ পৰা এই ৰাশিৰ মানুহৰ ভাগ্যৰ বিশেষ শুভ পৰিৱৰ্তন হোৱা দেখা যায়। এই ৰাশিৰ মানুহে এই বছৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে প্ৰতিযোগিতামূলক বিভাগত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ব্যক্তিয়ে কৰ্মক্ষেত্ৰৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকে কৰ্মত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বিশেষকৈ চিকিৎসা বিজ্ঞান, বেংক, পুলিচ, ৰেল বিভাগ, ডাক বিভাগ, ঔষধ ব্যৱসায়, অভিনয়, ট্ৰেজাৰী, চাহ বাগিচা আদি কৰ্মত এই ব্যক্তিসকল বিশেষভাৱে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। এই বছৰ কুম্ভ ৰাশিৰ মানুহৰ জেঠ মাহৰ পিছৰ পৰা বিশেষ ভাগ্যৰ পৰিৱৰ্তন হ'ব। তেওঁলোকে সমাজত মান সন্মান প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায়ক হ'ব। বিবাহ আদি ক্ষেত্ৰত শুভ হ'ব, কিন্তু কিছু বাধাৰ সন্মুখীন হ'ব। কিন্তু কৰ্ম, ভাগ্য বা বিবাহ আদি ক্ষেত্ৰত যিসমূহ বাধা আহে তেওঁলোকে নিজৰ ভাগ্যৰ বলত বা নিজৰ চেষ্টা বা কৰ্মৰ ফলত সেই বাধাসমূহ দূৰ কৰিবলৈ সক্ষম হ'ব। গৃহত সৰু সুৰা অশান্তি থাকিব আৰু টকা পইচাৰ ক্ষেত্ৰত কিছু সাৱধান হোৱাটো উচিত, অৰ্থাৎ হঠাৎ টকা আহিব আৰু হঠাৎ টকা খৰচৰ মাত্ৰাও বাঢ়ি যাব। এতিয়া আহিল এই ৰাশিৰ মানুহৰ স্বাস্থ্য, অৰ্থাৎ এই ৰাশিৰ মানুহৰ এই বছৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক। সাধাৰণতে এই বছৰ তেওঁলোকে সৰু সুৰা জ্বৰ, কাহ, চৰ্দি আদিত ভোগা দেখা যায়। লগতে উচ্চ ৰক্তচাপ, মধুমেহ, উদৰ ৰোগ, কটা চিঙা, লগতে পেটৰ বিশেষ ৰোগ, লগতে হাৰ্টৰ কিছু সমস্যা হ'ব পাৰে। গতিকে শৰীৰ স্বাস্থ্যৰ বিশেষ যত্নৰ আৱশ্যক। মানসিক যাতে তেওঁলোকে বেছি প্ৰেছাৰ নকৰে সেই দিশত যত্ন লোৱা উচিত, কাৰণ এই ৰাশিৰ মানুহৰ মানসিক চাপ বেছি থাকে। এই বছৰটোত এই ৰাশিৰ মানুহৰ বিভিন্ন ক্ষেত্ৰৰ পৰা সহায় সহযোগিতা সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, কিন্তু কিছু বাধাৰ সন্মুখীন হ'ব, অৰ্থাৎ সফলতাসমূহ খুব সহজে নাহে, কিছু পৰিশ্ৰমৰ মাজেদি আহিব। বিদ্যাৰ্থীয়ে বিদ্যা আদিৰ ক্ষেত্ৰত বিশেষ চেষ্টা যত্ন কৰিব লাগিব, তেতিয়া বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন কৰ্ম, নতুন যান বাহন বা নতুন ভূমি, নতুন গৃহৰো যোগ দেখুৱায়। গতিকে এই ৰাশিৰ মানুহৰ এই বছৰটো শুভ মিশ্ৰিত ফলেৰে আগবাঢ়িব। কিছুমান গোপন শত্ৰু থাকিব, গতিকে সেই দিশত কিছু চাই চিতি চলা উচিত, আনক উপদেশ নিদিয়াটো ভাল। এই ৰাশিৰ মানুহৰ প্ৰতিকাৰ সাপেক্ষে মা কালী মন্দিৰত ধূপ চাকি জ্বলালে বিশেষ শুভ হ'ব, নাইবা শনি মন্দিৰত যদি ধূপ চাকি জ্বলায় তেতিয়াহ'লে বিশেষ শুভ হ'ব। শনিবাৰ বা মঙলবাৰে দুখীয়া মানুহক
ফল মিঠাই দান কৰিলেও বিশেষ শুভ হয়। লগতে যদি কলা ছাতি বা নীলা বস্ত্ৰ দান কৰে দুখীয়া মানুহক তেতিয়াহ'লে বিশেষ শুভ হ'ব। এই ৰাশিৰ মানুহে হনুমান চালিচা পাঠ কৰিলেও লগতে সূৰ্য প্ৰণাম কৰিলেও তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব। লগতে এই ৰাশিৰ মানুহে শনি বা মঙলবাৰে তিল চাউল দুবৰি গংগাজল সৰ্বশুদ্ধি মিহলাই যদি গা ধুৱে তেতিয়াহ'লে বিশেষ শুভ হ'ব। ধাৰণীয় ৰং আহিব নীলা বা সেউজীয়া ৰং। শুভ সংখ্যা হ'ব 8। এই ৰাশিৰ এই বছৰটো পাৰিবাৰিক দিশত শুভাশুভ মিশ্ৰিত ফল দেখা যায়। অৰ্থাৎ এই ৰাশিৰ মানুহৰ এই বছৰ ভ্ৰমণৰ যোগ দেখা যায়। বিদেশ ভ্ৰমণ আদিৰ হোৱাৰ সম্ভাৱনা দেখে। কিন্তু এই ৰাশিৰ মানুহে সকলো কাম এই বছৰ কিছু বাধাৰ মাজেদিহে শেষ হ'ব। গতিকে আৰম্ভণিতে কিছু বাধা বিঘিনিৰ সন্মুখীন হ'ব। কিন্তু নিজৰ চেষ্টা একাগ্ৰতা আৰু ভগৱান বিশ্বাসৰ ওপৰত লগতে নিজৰ শুভ কৰ্মৰ ফলত সকলো বাধা বিঘিনি আঁতৰি জীৱনত সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ইমানে। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।